Hello friends, welcome to my YouTube channel Smart Solution Knowledge. आज আমি ডিসকাস কৰিম দশমান শ্ৰেণীৰ ত্ৰিভুজ অধ্যায়ৰ উপপাদ্য 6.5 তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। উপপাদ্য 6.5 আছে যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সৈতে সমান হয় আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটাৰ সমানুপাতিক হয় তেন্তে ত্ৰিভুজটো কি হ'ব সদৃশ। গতিকে আমি ইয়াতে উপপাদ্যটো লিখিয়ে দিছো যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু সেই কোণকেইটা গঠন কৰা বাহুকেইটা সমানুপাতিক তেন্তে ত্ৰিভুজ দুটা সদৃশ। ইয়াতে কৈছে কি যে দুটা ত্ৰিভুজ আছে আমি সেই ধৰি লৈছো যে দুটা ত্ৰিভুজ এ বি আৰু সি। এতে এ বি সি এটা ত্ৰিভুজ আৰু এটা ত্ৰিভুজ আছে কি ডি ই এফ। এইটোৰ আমি ধৰি লৈছো যে এ কোণটো ডি কোণৰ সমান তেনেহলে এই কোণ দুটা অনুৰূপ কোণ দুটা যদি সমান হয় তেনেহলে এই কোণ দুটাক সৃষ্টি কৰা বাহু দুটা কি কি আছিল এটা হৈছে এ বি আৰু এ সি। একেদৰে ইয়াতে কি হ'ব ডিই আৰু ডি এফ এই দুটা বাহু হ'ব। এই বাহু দুটা কি হ'ব সমান অনুপাতত থাকিব অৰ্থাৎ ইয়াতে কি কি দিয়া আছে এংগেল এ ইকুৱেল টু এংগেল ডি দিয়া আছে আৰু কি আছে ৰেশিও যেহেতু ইকুৱেল গতিকে এ বি ডিভাইডেড বাই ডিই ইকুৱেল টু এ সি ডিভাইডেড বাই ডি এফ। এইখিনি আমাৰ দিয়া আছে আমাৰ দেখুৱাব লাগে কি এ বি সি ত্ৰিভুজ আৰু ডি ই এফ ত্ৰিভুজ দুটা সদৃশ। এতিয়া যাৰ কাৰণে আমি কি ল'ব লাগিব এ বিৰ সমানকৈ আমি ইয়াতে লিখিছো যে গিভেন দিয়া আছে কি ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ ডি ই এফৰ এংগেল এ আৰু ডি সমান এ কোণ আৰু ডি কোণটো সমান। এইমাত্ৰ যিখিনি ক'লো সেইখিনি লিখা হৈছে এ বি ডিভাইডেড বাই ডি ই এ বি ডিভাইডেড বাই ডি ই এ চি ডিভাইডেড বাই ডি এফ এ চি ডিভাইডেড বাই ডি এফ আৰু এইটো কি হৈছে লেছ দেন ওৱান মানে কি হ'ব এইটোৰ যিটো ভেলু এ বি ডিভাইডেড বাই ডি ই এইটো কি হ'ব ওৱানতকৈ সৰু হ'ব লাগিব। গতিকে আমি অংকনত লিখিছোঁ কি এ বি ইকুৱেল টু ডি পি এ চি ইকুৱেল টু ডি কিউ আৰু পি কিউ সংযোগ কৰা হ'ল তাৰপিছত আমি কি কৰিছোঁ পি কিউটো সংযোগ কৰিছোঁ। এতিয়া প্ৰমাণ কি কৰিম যে এইটো ত্ৰিভুজ এ বি সি আৰু ডি পি কিউ ত্ৰিভুজ ল'ম ত্ৰিভুজ এ বি সি আৰু ডি পি কিউৰ পৰা ইয়াতে কি হ'ব এ বি সি ত্ৰিভুজ আৰু ডি পি কিউ ইয়াতে এ বি ইকুৱেল টু কি হ'ব ডি পি এই এ বিটো কাৰ সমান ডি পিৰ সমান আৰু কি আছে এংগেল এ আৰু এংগেল ডি সমান সেইকাৰণে আমি লিখি দিম কি এংগেল এ ইকুৱেল টু এংগেল ডি আৰু কি আছে এ চি টো কাৰ সমান ডি কিউৰ সমান এ চি ইকুৱেল টু ডি কিউ। এইটো ক'ৰ পৰা আহিছে কনষ্ট্ৰাকশ্যন অংকন এইটো কনষ্ট্ৰাকশ্যনৰ পৰা কনষ্ট্ৰাকশ্যন আৰু এইটো কি আছিল এইটো দিয়া আছিল এংগেল এ আৰু ডি যে সমান এইটো আমাৰ গিভেন। গতিকে এই চৰ্ত সাপেক্ষে বাহু চৰ্ত সাপেক্ষে কি কৰিব পাৰোঁ আমি এই ত্ৰিভুজ আৰু এইটো অৰ্থাৎ ত্ৰিভুজ এ বি চি কংগ্ৰেণ্ট ত্ৰিভুজ ডি পি কিউ বুলি লিখিব পাৰোঁ। চৰ্তটো কি হৈছে চাইড এংগেল চাইড ৰুল সাইড এংগেল সাইড অৰ্থাৎ বাহু চৰ্ত সাপেক্ষে আমি ত্ৰিভুজ দুটাক সৰ্বসম বুলি ক'ব পাৰোঁ। এতিয়া যদি এই ত্ৰিভুজ অৰ্থাৎ ত্ৰিভুজ এ বি চি আৰু ডি পি কিউ এই ত্ৰিভুজ দুটা যদি সৰ্বসম হয় সৰ্বসম হ'লে ইয়াৰ প্ৰতিটো অনুৰূপ অংশ ইয়াৰ অনুৰূপ অংশৰ সৈতে সমান হ'ব। গতিকে এংগেল বি ইকুৱেল টু এংগেল পি এংগেল চি ইকুৱেল টু এংগেল কিউ আমি লিখিব পাৰোঁ এংগেল বি ইকুৱেল টু এংগেল পি এংগেল চি ইকুৱেল টু এংগেল কিউ বাই চি পি চি টি
ক্লাছ 9 ৰ পৰাই আমি পাইছিলোঁ CPCT মানে করসপন্ডিং পার্টস অফ কংগ্রেন্ট ট্রায়াঙ্গল, অর্থাৎ দুটা ত্রিভুজ যেতিয়া কি হয় সৰ্বসম হয় তেতিয়া সেই দুটা ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান। গতিকে আমি বি কোণ আৰু পি কোণ সমান বুলি লিখিব পাৰোঁ, চি কোণ আৰু কিউ কোণ সমান বুলি লিখিব পাৰোঁ। এতিয়া যদি পি কোণ আৰু কিউ কোণ সমান হৈছে তেনেহ'লে আমি যিখিনি লিখা হয় এইখিনি আপোনালোকে ভিডিঅ'টো পোষ্ট কৰি তাৰপিছত এইখিনি লিখি ল'ব। নাও এতিয়া কি হ'ল আমাৰ দিয়া আছিল গিভনত আছিল AB ডিভাইডেড বাই DE ইকুৱেল টু AC ডিভাইডেড বাই DF। এইখিনি ক'ৰ পৰা আহিল গিভেন। চ' ইয়াক আমি AB মানে কি লিখিব পাৰোঁ AB টো কাৰ সমান DPৰ সমান। গতিকে DP ডিভাইডেড বাই DE ইকুৱেল টু এইটো AC আছিল, AC ঠাইত আমি কি লিখিম DQ। চ' DQ ডিভাইডেড বাই DF। এতিয়া থেলাছৰ উপপাদ্য মতে আমি লিখিব পাৰোঁ কি যদি DP ডিভাইডেড বাই DE DQ ডিভাইডেড বাই DF হয় তেনেহ'লে আমি লিখিব পাৰোঁ চ' দিয়াৰ ফৰ কি হ'ব PQ প্যারালাল EF কি হ'ব যদি থেলাছৰ যেটো বিপৰীত উপপাদ্য আছিল সেই বিপৰীত উপপাদ্য মতে আমি লিখিব পাৰোঁ যদি এই ত্ৰিভুজটো যেটো ৰেখাই কাটিছে সেই ৰেখাডালে কটা অংশক যদি দুটা সমান অনুপাততে ভাগ কৰিছে তেনেহ'লে ত্ৰিভুজটো এই তৃতীয় বাহুৰ সৈতে কটা ৰেখাটো কি হ'ব সমান্তৰাল হ'ব, অৰ্থাৎ PQ প্যারালাল EF। এই PQ বাহুটো কি হ'ব EF-ৰ সৈতে সমান্তৰাল হ'ব। যদি এইটো বাহু আৰু এইটো বাহু সমান্তৰাল হয় তেনেহ'লে নিশ্চয় কি হ'ব এই কোণ অৰ্থাৎ P কোণ আৰু E কোণ সমান হ'ব, Q কোণ আৰু F কোণ সমান হ'ব। ইয়াত আমি লিখিব পাৰোঁ বাই কনভাৰ্জেন্ট অফ থেলাছ থিওৰেম। থেলাছ থিওৰেমৰ বিপৰীত যি উপপাদ্য আছিল অৰ্থাৎ 6.2 উপপাদ্য আছিল সেই 6.2 হিচাপে আমি PQ প্যারালাল EF লিখিব পাৰোঁ। এতিয়া যদি PQ প্যারালাল EF হয় এইটো বাহু যদি ইয়াৰ সমান্তৰাল হয় তেনেহ'লে কি লিখিব পাৰোঁ চ' এংগেল P ইকুৱেল টু এংগেল Q। এই P কোণটো Q কোণৰ সমান এংগেল P ইকুৱেল টু এংগেল E, এংগেল Q ইকুৱেল টু এংগেল F। তেনেহ'লে কি হ'ব এইটো কোণ আৰু এইটো কোণ সমান, এইটো কোণ আৰু এইটো কোণ সমান। বাট কিন্তু আমাৰ কি আছিল AB ইকুৱেল টু এংগেল এইখিনি এইফালে লিখি দিওঁ এংগেল Q ইকুৱেল টু এংগেল F। বাট আমাৰ কি আছিল বাহিৰ কৰিছিলোঁ B কোণ ইকুৱেল টু P কোণ, B কোণটো P কোণৰ সমান আৰু C কোণ ইকুৱেল টু Q কোণ এবভ প্ৰুভড। ওপৰত কি আছিল প্ৰমাণিত কৰা আছিল যে B কোণ আৰু P কোণ সমান, C কোণ আৰু Q কোণ সমান, ABC আৰু DPQ কংগ্ৰেন্ট আছিল। তেতিয়া আমি B কোণ ইকুৱেল টু P কোণ, C কোণ ইকুৱেল টু D কোণ। চ' এতিয়া এই P আৰু P যেহেতু সমান PP সমান হ'ল আৰু QQ সমান, গতিকে ইয়াৰে পৰা আমি লিখি দিব পাৰোঁ কি চ' দিয়াৰ ফৰ এংগেল B ইকুৱেল টু এংগেল B ইকুৱেল টু এংগেল E, এংগেল C ইকুৱেল টু এংগেল F। চ' আমাৰ এইটো দিয়া আছিল এংগেল A ইকুৱেল টু D। এতিয়া আমি পালোঁ কি B ইকুৱেল টু E, B কাৰৰ লগত সমান, E ৰ সমান আৰু C টো কাৰৰ সমান
এফৰ সমান গতিকে চি টু এফৰ সমান সো দিয়াৰ আমি কি লিখি হলো ত্রিভুজ এ বি সি সিমিলার টু ত্রিভুজ ডি ই এফ তো এইখিনি দেখা হল এটা আসল 6.5 উপপাদ্য ইয়ার পিছত আমি এক্সারসাইজ 6.3 স্টার্ট করিম তো যদি ভিডিওটো ভাল লাগে লাইক শেয়ার আৰু সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব আৰু যদি ইয়াতে কোনো কিছু নবুজা আছে তেনেহলে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব পাৰে যে কোনখিনি মানে বুজি পোৱা নাই সেইখিনি নেক্সট ভিডিওত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ